নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ মে। অলপ পিছতে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত ৩,০০০ টকা সোমাই যাব। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰ দুটা কিস্তি একেলগতে সোমাই দিয়া হ'ব। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব চৰকাৰী কৰ তালিকাৰ পৰা। যদি আপুনি এজন কৃষক, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত ২৩ কিস্তি ২,০০০ টকাৰ পৰিৱৰ্তে ২,৭৫০ টকা সোমাব। যদি আপুনি আত্মীয়গত ১০,০০০ টকা চেক পাইছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও নতুন সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিত ধন লাভৰ পূৰ্বৰ সকলো নিয়ম সলনি হ'ল। নতুন নিয়মৰহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। কি ৫টা নীতি নিয়ম পালন কৰিব লাগিব অৰুণোদয় ধন লাভৰ বাবে। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে এতিয়া ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ১২৫০ টকা নোসোমায়। ১২৫০ টকাৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩,০০০ টকা সোমাই দিব। যদি আপোনাৰ বেংক একাউণ্ট আছে, এক্টিভ কৰি ৰাখক। যিকোনো সময়তে অৰুণোদয় আঁচনিৰ টকা সোমাব পাৰে। আজি অৰুণোদয় আঁচনিৰ টকা সোমাব পাৰে আপোনাৰ বেংক একাউণ্টত। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী কৰিব লাগিব KYC। যিসকলে হিতাধিকাৰীয়ে আগতে KYC কৰি ৰাখিছে, সেইসকলে হিতাধিকাৰীয়ে KYC কৰিব নালাগে। যিসকলে কৰা নাছিল, অতি শীঘ্ৰে বেংকত গৈ KYC ফৰ্ম এটা জমা দিয়ক। অন্যথা আপোনাৰ বেংক একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা নোসোমায়। এক্টিভ মোবাইল নম্বৰ দিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়তে। যদি মোবাইলটো সলনি কৰে, চৰকাৰক জনাব লাগিব। তেতিয়াহে নতুন নম্বৰটো চৰকাৰী বিষয় তালিকাত অন্তৰ্ভুক্ত কৰি দি দিব। অৰুণোদয় আঁচনিৰ টকা পোনপটীয়াকৈ আপোনাৰ একাউণ্টত জমা হয় নে নাই কমেণ্ট কৰি জনাই দিয়ক। যদি জমা নহয়, তেন্তে আপুনি কি কৰিব নিশ্চয় আপুনি কমেণ্ট কৰিলে নেক্সট ভিডিঅ'ত জনাই দিব পাৰিম। যিসকলে হিতাধিকাৰী তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, মোবাইল নম্বৰটো সলনি কৰিছে, অতি শীঘ্ৰে ব্লকত গৈ মোবাইল নম্বৰটো সলনি কৰি লৈ লওক। ৰাজ্যৰ প্ৰতিটো ব্লকত থাকিব অৰুণোদয়ৰ সহায়ক। ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ আপোনালোকে দিব পাৰিব অভিযোগ। অৰুণোদয়ৰ তালিকাত নাম থকা সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়, আপুনি এতিয়া ব্লকত গৈ যোগাযোগ কৰক। অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। অৰুণোদয়ৰ ধন লাভৰ বিসংগতি হ'লে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ। পূৰ্বতে অৰুণোদয় পাই থকা লোকৰ মৃত্যু হ'লে এতিয়াৰ পৰা পৰিয়ালৰ যিকোনো সদস্যই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আপোনাৰ ঘৰতে যদি কোনোৱে অৰুণোদয় আঁচনি পাই আছে আৰু সেইজন ব্যক্তিৰ মৃত্যু হৈছে, তেনে ক্ষেত্ৰত সেই ঘৰৰ পৰাই যিকোনো এজন ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা পাই থাকিব। হেল্পলাইন নম্বৰত জনাই দিলে সমাধান কৰি দিব চৰকাৰী বিষয়াই। নতুন নিয়মেৰে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত ২ দিনৰ ভিতৰতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। চৰকাৰী ঘৰক লৈ নতুনকৈ জাৰি কৰিছে SOP। কেঁচা ঘৰ থাকিলে পাব আপুনি চৰকাৰী পকীঘৰ। যিসকলৰ ঘৰত আগতীয়াকৈ পকীঘৰ আছে, সেইসকলৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। জীৱিকা সখীয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়নক পিছু দেখুৱাইছে। আপোনাৰ গাঁও বা অঞ্চলত জীৱিকা সখীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ নাপাব। গোহালিৰ ফটো মাৰি যথেমতে সংখ্যা বঢ়াইছে হিতাধিকাৰীৰ। ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা SOP জাৰি কৰিছে। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ফুল তথ্য দিয়া সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আপোনাৰ এতিয়াও কেঁচা ঘৰত আছে নেকি? চিন্তা কৰাৰ প্ৰয়োজন নাই। ১ টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী ঘৰ। যদি আপুনি যোগ্য, আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আপোনাৰ ঘৰত পকী ঘৰ নাই, আপুনি একেবাৰে দৰিদ্ৰ, তেনে ক্ষেত্ৰত আপুনি কাকো ১ টকাও দিব নালাগে। সকলোকে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব PMUৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ ১৫ লাখ পৰিলে লাভ কৰিব PMUৰ অধীনত চৰকাৰী ঘৰ। ১৫ লাখ চৰকাৰী পকী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। ১৫ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাই দিব চৰকাৰৰ ফালৰ পৰা। যিসকল হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড নথকা লোকৰ বাবে শীঘ্ৰে আহিব ভাল খবৰ আজি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই কিদৰে কৰিব পাৰি আবেদন মাজত মাত্ৰ 2 পৰা 3 দিন বাকী আছে কিয়নো 1 তাৰিখৰ পৰা নতুনকৈ লাভ কৰিব আপুনি ৰেচন আৰু 1 তাৰিখৰ পৰা অসমৰ লগতে ভাৰতত ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হ'ব নতুনকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন পোনপ্ৰথমতে আপুনি অসমৰ চৰকাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচাৰ পৰ্টেলত যাব লাগিব নাম অন্তৰ্ভুক্ত বা যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন প্ৰপত্ৰখন বাছনি কৰক আৰু আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব প্ৰপত্ৰত আৰু নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব যদি কোনো মহিলা বিয়া হৈছে ঘৰলৈ আহিছে আৰু তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নামকৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব আবেদন পত্ৰখনত নতুন সদস্যৰ নাম আৰু বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজ ফটো এখন প্ৰয়োজন হ'ব সকলো নথিপত্ৰ শুদ্ধকৈ আপুনি সংলগ্ন কৰি আপোনাৰ ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব আৰু অনলাইন যোগেও আপুনি ওচৰৰ চিয়াচিত গৈ কৰিব পাৰিব আবেদন সংশ্লিষ্ট বিভাগীয় বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ড এখন ডাউনলোড কৰি লৈ ল'ব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এনেকৈ ৰেচন কাৰ্ডত আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ নাম আপুনি অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড নাই যেতিয়া চৰকাৰে অৰ্ডাৰ দিয়ে কেনেকৈ নতুনকৈ বনাই ল'ব নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিধানসভাৰ মজিয়াত হাহাকাৰ মূল্যবৃদ্ধি ঋণক লৈ পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত বাকবিতণ্ড বিধানসভাৰ মজিয়াত সৃষ্টি হ'ল উত্তাল পৰিৱেশ যোৱাকালি এনেকুৱাকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মূল্যবৃদ্ধি আৰু ঋণক লৈ হাহাকাৰৰ বিৰোধী তীব্ৰ সংঘাত পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল দুই নেতাৰ তীব্ৰ বাকযুদ্ধে কঁপাই তুলিছিল সমগ্ৰ সদন আৰু তুমুল তৰ্কযুদ্ধৰ বাবে বিধানসভাৰ কাৰ্যসূচীত বাধা বিধানসভাৰ মজিয়াত হাহাকাৰ আচলতে বৰ্তমান অসমৰ লগতে ভাৰতবৰ্ষত মূল্যবৃদ্ধি কিমান হৈছে কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পেট্ৰল ডিজেলৰ অনিয়ন্ত্ৰিত দৰ 10 দিনত বাঢ়িল 7 টকা নতুন তালিকা কোন জিলাত কিমান মূল্য আপোনাৰ জিলাত বৰ্তমান কিমান টকাকে আপুনি পেট্ৰল আৰু ডিজেল ক্ৰয় কৰে কমেণ্ট বক্সত জনাই দিব ডিজেলৰ দাম পুনৰ 2 টকা 71 টকালৈ বৃদ্ধি হৈছে হয় যোৱাকালি পুনৰ এনেকুৱাকৈ বৃদ্ধি হৈছে ডিজেলৰ মূল্য নতুন তালিকা অনুসৰি আপোনাৰ জিলাত কিমান টকাকে আপুনি ডিজেল আৰু পেট্ৰল ক্ৰয় কৰে কমেণ্ট বক্সত জনাই দিব লগতে আপোনাৰ অঞ্চলত পেট্ৰল আৰু ডিজেলৰ মূল্য কিমানকৈ বৃদ্ধি পাইছে সেয়াও আপুনি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছ চৰকাৰ থকা হিমাচলত 30% দৰমহা কৰ্তন কৰা হৈছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমি অসমত অষ্টম দৰমহা আয়োগ মতে দৰমহা দিছোঁ এনেকুৱাকৈ কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই দুদিন পূৰ্বে পশ্চিমবংগত ষষ্ঠ দৰমহা আয়োগ চলি আছিল আৰু সেই কংগ্ৰেছ বিৰোধীয়ে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলে ভাল নেদেখি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা থকাৰ বাবে মূল্যবৃদ্ধিৰ পৰা জনতা বাচিছে আচলতে বৰ্তমান অসমত আৰু ভাৰতবৰ্ষত মূল্যবৃদ্ধি কিমান কমলা কৰিছে কমেণ্ট বক্সত জনাই দিব দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰত ভাৰতে তেলৰ মূল্য কম বুলি মন্তব্য কৰিছে ম্যানমাৰত বাঢ়িছে 89.7% মালয়েছিয়াত বাঢ়িছে 53.3% 96.3% পাকিস্তানত বাঢ়িছে 54.9% আপোনাৰ অঞ্চলত কিমান শতাংশ বাঢ়িছে নিশ্চয় আপোনালোকে গম পাইছে আমেৰিকাত বাঢ়িছে 44.5%, ফ্ৰান্সত বাঢ়িছে 22.1%, নেপালত বাঢ়িছে 38.2%, জাপানত বাঢ়িছে 99.7% আৰু ভাৰতত বাঢ়িছে মাত্ৰ 5%। নৰেন্দ্ৰ মোদীয়ে দেশখন ভালদৰে চলাই আছে। পৃথিৱীত গড়ে 40% তেলৰ দাম বাঢ়িছে। আমাৰ দেশত মাত্ৰ 5% বাঢ়িছে তেলৰ মূল্য। কংগ্ৰেছ চৰকাৰত থকা ৰাজ্যত কিয় ভাট কমাও নাই এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। তেলেংগানা, কৰ্ণাটক, কেৰালাত ভাট কমাই দেখুৱাই দিয়ক কংগ্ৰেছে। আন ৰাজ্যত ভাট কমাব নোৱাৰে কংগ্ৰেছে অসমত আন্দোলনৰ নাটক কৰে। যোৱা 5 বছৰত অসমত উন্নয়নৰ হাৰ সকলো ৰাজ্যতকৈ বেছি।
আৰু উন্নয়নৰ হাৰত অসমে গুজৰাট তামিলনাডু আৰু মহাৰাষ্ট্ৰত চেৰ পেলাইছে কংগ্ৰেছৰ চৰকাৰ থকা হিমাচলত 30% দৰমহা কৰ্তন কৰা হৈছে এনেকুৱাকৈ মন্ত্ৰী পীযুষ চাৰুকে কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে সদনত ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এই বছৰৰ ভিতৰত ক্ষমতা হেৰাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনত নাথাকিব বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী চকী হেৰাব লাগিব নৰেন্দ্ৰ মোদীয়ে ভৱিষ্যতবাণী কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীৰ নৰেন্দ্ৰ মোদীৰ বিদায় সমাগত বিজেপি চৰকাৰক লৈ অশান্তিত ভুগিছে সৰ্বসাধাৰণ জনতাই প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপিয়ে ভাৰতত অৰ্থনৈতিক অৱস্থা অতি বেয়া হৈ পৰিছে মূল্যবৃদ্ধিয়ে কঙা কৰিছে সাধাৰণ জনতাক যাৰ প্ৰভাৱ ভাৰতৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছে মুছলমানৰ লগত অন্যায় হ'বলৈ ধৰিছে কিন্তু আমি মুকলিকৈ মুছলমানৰ কাষত থাকিম প্ৰতিটো সমস্যাৰ কথা আপুনি কম বুলি মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মূল্যবৃদ্ধিৰ য'ত এতিয়া জনতাই জীয়াই থাকিবলৈ ভাবিব লগা হৈছে বিজেপিৰ অন্তৰ্ভুক্তসকলৰ মতে মোদীজী থাকিলেই হ'ল মূল্যবৃদ্ধি যিমান হয় হওক তেওঁৰ মতলব নাই ভাৰতবৰ্ষৰ ইতিহাসত কাহানিও নোপোজা ঘটনা হৈছে বৰ্তমান সময়তে কোনোৱাই প্ৰধানমন্ত্ৰী তেল কমকৈ খাবলৈ কোৱা দেখিছেনে আপুনি নিৰ্বাচনৰ আগত আৰু এতিয়া কথা সলনি হৈছে বিজেপিৰ মূল্যবৃদ্ধি সন্দৰ্ভত বিজেপিক কথা কৰিছে কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গাঁৱত মূল্যবৃদ্ধি হোৱা নাই বুলি মন্তব্য কৰিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বিজেপি বিধায়কে কৰিছে বৃহৎ ঘোষণা গাঁৱত মূল্যবৃদ্ধি হোৱা নাই যি হৈছে চহৰতহে হৈছে আচলতে গাঁৱত কোনো ধৰণৰ মূল্যবৃদ্ধি হোৱা নাই নেকি গাঁৱৰ পৰিৱৰ্তে চহৰত মূল্যবৃদ্ধি হৈছে নেকি বিজেপিৰ বিধায়কে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব গাঁৱৰ ৰাইজে কোনো চিন্তা কৰিবলগীয়া হোৱাই নাই ভালদৰে আছে গাঁৱৰ ৰাইজসকল মূল্যবৃদ্ধি কেৱল চহৰতহে হৈছে মূল্যবৃদ্ধিক লৈ তাৎসল্যসূচক মন্তব্য কৰিছে বিজেপিৰ বিধায়ক ৰমাকান্ত তেওৰীয়ে চিলিণ্ডাৰ নহ'লে খৰিত ভাত বনাই খাব মূল্যবৃদ্ধি হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া গাঁৱত মূল্যবৃদ্ধি হোৱা নাই যি হৈছে চহৰতহে হৈছে গাঁৱৰ ৰাইজে কোনো চিন্তা কৰিবলগীয়া একো নাই বুলি মন্তব্য কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video